সমীর যেহেতু তুমি অফিসত নতুন তোমাৰ যিখিনি কাম আছিল আজি ময়ে কৰি দিলো এয়া চোৱা কিন্তু চাবা আকৌ সদায় সদায় আকৌ তোমাৰ কাম মই নকৰিম নিজৰ কাম সদায় নিজে কৰিব লাগিব হ'ব দাদা এই দাদা বুলি মাতিব নালাগে দিয়া কল মি বিক্ৰম হ'ব বিক্ৰম এইটো লোৱা যোৱা তুমি चंपा बदनाम हुई रामू तेरे लिए साला रामू তোর কারণেই মোর বদনাম হল তই সালা বিয়া পাতিম বুলি কয় মোক এনেকে কিয়নো ধোকা দিলি হা সালা তোর ভুলৰ কাৰণে আজি মোক কোনেও বিয়া নাপাতিলে এতিয়া জীৱনটোত যে কি হব কেৱল কাম 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 কামৰ বাদে যেন একোৱেই নাই জীৱনটো শেষে কৰি দিম নেকি কিন্তু নাই সেইটোও তো কৰিব নোৱাৰো এই সমীৰটো থাকিল নহয় তাক যে মই কিয় লৈ আহিছিলো সেই কথা মই ভাবি নাপাওঁ আজি সি নাথাকা হলে মই মোৰ জীৱনটো মোৰ নিচিনাই থাকিব পাৰিলোহেঁতেন তুই জীৱন কি কৰিম মই তোমাৰ ভাইৰক বুজাই বুজাই মই পাগল হৈ গৈছো তোমাৰ মৰমৰ ভাইৰেতো বিয়াৰ নামেই নলয় আৰু তুমিতো একো নোকোৱাই তাক বৌ এই যোৱাচোন পানী গিলাচ আনা বিক্ৰম তুমি বিয়া বাৰৰ কথা ভাবিছানে নাই বৌ তুমিও যে এইবোৰ কি কৈ থাকা নহয় আৰে মই চাকৰিটো পাবৰ হৈছেনো কিমান দিন সেইবোৰ কথা এতিয়া ভাবিবৰ হোৱা নাই ৰবা সেইবোৰ মই একো নাজানো তোমাৰ কাম কাজ মই সেইবোৰ একো কৰি দি থাকিব নোৱাৰো বুজিছা এবাৰ মুঠতে বিয়াখন পাতা ৰবাচোন ৰবা আহিলে মানে তুমি হেল্ল' অ ছাৰ কি রে তই বাহিৰৰ পৰা আহি মোজাটাও খুলবা পাৰা নাই খুলিম নহয় ভাই আইছোৱে মাত্ৰ শুন তো সমীর তুই কিছু একটা কাম করার কথা ভাবছ কি না রে এ ভাই এই যে বিক্ৰম বাবু আছে হ্যাঁ। তাহাৰ অফিচত মই কাম পাইছো নহয় হ্যাঁ এটা তো খুব ভালো কথা ওই অফিসে তো আমিও কাম করি বিক্রম বাবু না খুব ভালো মানুষ আছে শুন রে সমীর তোকে একটা কথা বলি তুই না ওখানে কাকু বলিস না যে তুই আমার ভাই ওখানে যদি সবাই জানে যে তুই আমার ভাই তাহলে তোকে সবাই হাসবে রে হে ভাই যোনে হাঁহে হাঁহিবনে না তই যদি মোক সৰু থাকোতে সেই ফুটপাথৰ পৰা তুলি নানিলে হয় আজি চাগে মই মৰিয়ে থাকিলো হয় না না এমনি করে বলিস না রে তোর সারা আমার কেউ নাই রে হ'ব দে নকওঁ তই মোক এটা 200 টকা এটা দেচোন 200 টাকা কালকে তো তোকে দিছিলাম আমি 200 টাকা কালি দিছিলে কালিৰ পিছত কালিয়ে খতম না না আজ আর তোকে আমি পয়সা দিতে পারুম না এই ভাই দে না রুক এলে আর শুন আমি রিমাবর ঘরে কিছু একটা কাজ আছে ওখানে যাই আমি ঘর না আহা পর্যন্ত তুই কোখানো যাইস না হ্যাঁ হ'ব দে ভাই নাযাও থাক কি কৰিছা ভাত খালা মই অকমান আগত এটা কথা আছিল তোমাৰ লগত আজিকালি তোমাৰ মাতটো নুশুনাকে মই থাকিবই নোৱাৰা হৈছো জানা কি তুমিও দিয়া 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 কালি লগ পাম ঠিক আছে হ'ব দিয়া হ'ব হ'ব বৌদি আপনার ঘরে অসমীয়া শুনে শুনে আমিও কয়েকটা অসমীয়া বলে জানেছি কি হয়েছে বৌদি আপনাকে কিছু একটা চিন্তিত লাগেছে এই নকবি আৰু বুজিছ দাদাৰৰ কাম কাজ ঘৰৰ কাম কাজ খেতি বাতি মই মানে নোৱাৰা হৈ গৈছো তাৰ উপৰিতো আৰু বিক্ৰম আছে আপনি একটা কাজ করেন না কেন কি শুনুন একটা না খুব সুন্দর মেয়ে আছে হয় নেকি হ্যাঁ তেতিয়াহ'লে আমাৰ ঘৰলৈ লৈ আহিবিচোন এবাৰ সি বিয়া পাতিবই লাগিব হ্যাঁ তো বৌ আমি ওকে নিয়ে আসবো
হলনো বৌদি আমি যে আপনাকে মেয়েটার কথা কইছিলাম ওই মেয়েটা এসে করেছে আপনি রোখেন মারছি এবারে না আসে ও আহা নমস্কার ও বাহ বাহ বৰ মৰম লগা ছোৱালী দেই পিছে তোমাৰ ঘৰ ক'ত মোৰ ঘৰ ৰতনপুৰত অ বিক্ৰম অফিচ গৈছে এই আহি পাব অলপ পিছত আহিলে তোমালোক দুজনে কথা পাতিবা অ বাবু বৌদি আমার অন্য এখানে কাজ আছে আমি যাই এই বিড়ি না তুই ভালো করে থাক হ্যাঁ হ্যাঁ দিদি আসি বলা তোমাৰে ভাল তোমাক দিদিয়ে ইমান ধুনীয়া ধুনীয়াকে সদায় সদায় টিফিন বনাই বনাই দি পঠায় সেই তোমালোকৰ দিদিৰো হাতখন কিন্তু মানিব লাগিব দেই তেওঁ বহুত বছৰৰ পৰা আমাৰ ঘৰতে কাম কৰি আছে নহয় বৰ ধুনীয়া ধুনীয়া খানা বনায় আৰু স্পেচিয়েলি তেওঁৰ হাতৰ খাচীৰ মাংসটো কি কবা মইতো মাজে মাজে নিনি তেওঁকে বনাব দিওঁ বহুত ভাল লাগে খাই আহিবা এদিন আমাৰ ঘৰত আরে কিয় না যাম দিয়া পিছে আজি মোৰ আৰু অফিসত কাম কৰাৰ ইচ্ছা নাই গাটো ইমান ভাল লাগি থকা নাই কি হৈছে মূৰটো ঘূৰাই আছে ৰাতিপুৱাৰ পৰাই তুমি এটা কাম কৰা নহলে মোৰ কামখিনি আজি তুমি কৰি দিব পাৰিবা পাৰিম পাৰিম পাৰিবা ঠিক আছে যোৱা নহলে বছে খেং খেং কৰিব যাবা আহিছো দিয়া দিয়া যোৱা বাবু ও চম্পা ভাই এ আমার সমীরে কাম চাম গুলো ভালো করে করছে কিনা সমীর বহুত ভাল ল'ৰা চম্পা ভাই অফিচৰ সকলোৱে তাক ভাল পায় খুব ভালো ছোকরা আছে ওরা আজি মোৰ গাটো অলপ বেয়া সেইকাৰণে মোৰ ভাগৰ কামখিনি তাকে কৰিব দিলো কি হয়েছে বাবু কি কবি চম্পা ভাই ঘৰটোত থাকিও শান্তি নোপোৱা হৈছো জানানে বৌয়ে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে খালি খেং খেঙাই থাকে মই বিয়াহে পাতিব লাগে হ্যাঁ তো বৌদি ঠিকই তো কইছে আপনি বিয়াটা পাতে না কেন সকলোবোৰ বস্তু জোৰ কৰি কৰা বস্তু নহয় চম্পা ভাই মোৰ এতিয়া বৰ্তমান বিয়া চিয়া পাতিব মন নাই কেন আপনার জন্য তো আপনার বৌদি খুব সুন্দর মেয়ে একটা চাইছে ছোৱালী চালে নহব নহয় চম্পা ভাই আৰে মোৰ মনটোৱে কি বিচাৰে সেইটো জানো কোনোবাই সুধিছে হ্যাঁ বাবুর মনে কেমন মেয়ে চায় মই আহা আজি ইমান দেৰি হল বৌক মই একবাৰো দেখা নাই ভিতৰত বা কি কৰি আছে বৌ অ বৌ পানী এগিলাচ লৈ আহাচোন আজিকালি বৌ মোক একদম গুৰুত্বই নিদিয়া হৈছে পানি তুমি কোন তোমাকতো আগতে দেখা মোৰ মনত নপৰে কোন তুমি বিক্ৰম ইয়াত বিৰিনা আমাৰ গাঁৱৰে হয় অ বহা 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 হেৰি কি এও কেইদিনমান থাকিব নেকি দুদিনমান থাকিব তাই প্ৰথম গুৱাহাটীলৈ আহিছে তুমি ঘূৰাবলৈ লৈ যাবাচোন দুজনে ফুৰিবা হে বৌ তুমি দেখোন জানাই মোৰ অফিচত কিমান কাম মই নিজে ঘূৰিব সময় নাপাওঁ তেওঁক আৰু ক'ৰ পৰা ঘূৰাম দিয়াচোন বাৰু সময় সুবিধা মিলিলে ঘূৰাম কেতিয়াবা এইটো লোৱা এ সমীর তুই আজ বিক্রম স্যারের সঙ্গে কি কথা পাতিয়েছিলি রে অফিচৰে কথা পাতি আছিলো বিক্ৰম ছাৰৰ আজি গা বেয়া হোৱাত বিক্ৰম ছাৰৰ কামখিনি মোকে কৰিব দিলে হ্যাঁ হ্যাঁ বিক্রম বাবু আমাকে কইছে তুই বলে খুব ভালো করে কাম করছো সদায় এমনি করে কাম করো হ্যাঁ হ'ব দিদি কেউ তোর কথা ভালো করে কলে আমার যে কত ভালো লাগে ভগবান করক তুই এমনি করে আগে থাকো হ্যাঁ বাবা হ'ব দিদি এইবোৰতো তোৰে অৱদান তই মোক ভাল স্কুলত পঢ়োৱাৰ কাৰণে আজি মই এইবোৰ কৰিব পাৰিছো থাক থাক বাবা তুই বস আমি তোর জন্য খাবার দে হ্যাঁ বস বিৰিনা তোমাকতো চম্পাই গোটেইখিনি কথা কৈছে নহয় বৌ যেনেকে নহওক মুঠতে তুমি বিক্ৰমক বিয়াৰ কাৰণে মান্তি কৰোৱা আপুনি চিন্তাই নকৰিব বৌ মই বিক্ৰমক যেনেকেই নহওক মোৰ প্ৰেমৰ জালত ফচাইহে প্ৰেমৰ জালত নহয় তুমি তাক নিজৰ কৰি লোৱা কি কৰিছা শুনা না আজি আবেলি এবাৰ লগ কৰিম নে সালা হারাম জাদা কাম সামত ধান্দা নে কেবল ফোন 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 এমনি করে ফোন করে থাকলে তোর কি করে হবে বল হ্যাঁ হেই নহয় অ' বাই মই কিবা অফিচৰ কথা পাতি আছো তোর কেবল দুইটাই কাম একটা হচ্ছে অফিসে যাওয়া আর একটা হচ্ছে ঘরে থাকলে ফোনের মধ্যে ঢুকিয়ে থাকো আর কিছু কাম আছে কি না রে তোর হ্যাঁ আৰে বাই কিবা এটা পাবাৰ কাৰণেতো কষ্ট কৰিবই লাগিব
আৰু মোৰ সপোন তোক এদিন বহুত ডাঙৰ ঘৰ এটাত ৰাখিবৰ মন। আৰে তুমি মোক কিয় খং কৰি থাকা কোৱাচোন? তুমি মোক এনেকে খং কৰি থাকিলে মই জানো শান্তিত থাকিব পাৰো? দিয়া হ'ব দিয়া, মোৰে ভুল হৈছিল, চৰি বাবা। মই অলপ পিছত কৰি আছো ৰবা। কি কৰিছা? তুমি এনেকে মোৰ ৰুমত নক নকৰাকে সোমাই আহিছা যে? এতিয়াহে তোমাৰ ৰুম, দুদিন পিছততো আমাৰে হ'ব ন? বিৰিনা, মই এইবোৰ ভাল নাপাওঁ। তুমি এতিয়াই মোৰ ৰুমৰ পৰা ওলাই যোৱা। তুমি কিবা অকমানতে খং কৰা। বিক্ৰম, ক'ত যোৱা তুমি? অফিচ যাব ওলাইছো। মোক অলপ লৈ যাবা নেকি? অলপ শ্বপিং কৰিব আছিলে। আজিতো মোৰ টাইম নহ'ব, অফিচত মানে মিটিং এখন আছে। মই ৰেডিয়ে হৈ আছিলো, প্লিজ লৈ যোৱা না মোক। তুমি ৰেডি হৈ আছা, বৌৰ লগত যোৱা। বৌটো ঘৰত এনে থাকে না, মোৰ অফিচত কাম আছেতো। প্লিজ বিক্ৰম, লৈ যোৱা না মোক। চোৱা, মই তোমাক আগতেও কৈছো, মোৰ লগত এনেকে লাগি নাথাকিবা না। বৌদি, আপনার শুরিটা খুব ভালো লাগছে। হে বৌদি, বিক্রম বাবুর বিয়ার কথা কত দূর আগ বাড়ছে? নাই অ, সি চোন তাইক গুৰুত্বই নিদিয়ে। না না, বিয়া তো হবে, আমি জানি। বৌ, তোমাৰ গাঁৱৰ পৰা অহা ছোৱালীজনীক অলপ সাৱধানে ৰাখিবা। তাইৰ কাৰণে মই ওলাব নোৱাৰো, সোমাব নোৱাৰো। তাই মোৰ পিছত কিয় এনেকে লাগি আছে? এ বাবু, এমনি করে কে বলছো? হ্যাঁ, ওই মেয়েটা তো তোমার জন্য নিয়ে আসি। কি বৌ, যদি তুমি সেইবোৰ সপোন দেখিছা, সেইবোৰ সপোন বুলিয়ে ভাবিবা। এইবোৰ কেতিয়াও বাস্তৱ হব নোৱাৰে, কাৰণ মোৰ মনত বেলেগ আছে। এ বাবু, তুই এসব কি বলছো রে? অ দিদি, মই মোৰ হৃদয় আন কাৰোবাক দি থৈছো। হে রাম, বিক্ৰম, তুমি এইবোৰ কি কৈ আছা? তুমি বিৰনাক বিয়া পাতিব লাগিব। মোক ক্ষমা কৰি দিবা বৌ, মই বিৰিনাক বিয়া পাতিব নোৱাৰিম। হে বৌদি, কি হব এখন? নাজানো কি হয়। হে রাম রাম, কি হব এখন এই ঘরে? কি হৈছে বিক্ৰম, অফিচলৈ নাযাওঁ নেকি? মই আৰু নোৱাৰা হৈ পৰিছো। মানে ঘৰৰ মানুহে বিয়াৰ প্ৰেছাৰ দি দি মোক পাগল কৰি দিছে। এতিয়া পিছে কি কৰিম বুলি ভাবিছা? কৰিবলৈ আৰু কি আছে, কোনো নভবা নিচিন্তা কামটোৱে কৰি পেলাম। বিক্ৰম, উঠ মোৰ লগত। বিৰিনা, তুমি চিন্তা নকৰিবা, তোমাৰ বিক্ৰমৰ লগত বিয়া হ'বই। কিন্তু বৌ, বিক্ৰমৰ মোৰ প্ৰতি একো ফিলিংছে নাই। দা 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 না 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 লা 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 লা। দিদি, আরে বাবু, সমীর, তুই ভি এসেছো? কিছু কাম আছে নাকি? দিদি, তোমালোক সকলোৱে মোৰ বিয়াখনক লৈ হাহাকাৰ কৰি আছিলা নহয়। মই বিয়া পাতিম। মই জানিছিলে তুমি যে মোক বিয়া পাতিবা। অ বিৰিনা, এতিয়াহে ভাল লাগিছে। এতো ৰবা, মই বিয়া পাতিম বুলিহে কৈছো, কিন্তু তোমাকে যে মই বিয়া পাতিম সেইটো কোনে ক'লে? মই আন কাৰোবাক ভাল পাওঁ। বাবু, তুই যে ভালোবাসা ভালোবাসা কথা বলেছো, কে তোর ভালোবাসা? দিদি, মই মোৰ ভাল পোৱাক মোৰ লগত লৈয়ে আহিছো দেখোন। এয়া মোৰ ভাল পোৱা। বিক্ৰম, তুমি এইবোৰ কি কৰিছা? ধেমালি কৰি আছা নেকি? মই একো ধেমালি কৰা নাই বৌ, এয়াই চিৰন্তন সত্য। মই জানিছো ৰে এনেকুৱা যে কিবা এটা হ'ব বুলি। ছি, বিক্ৰম, মোৰ এইবোৰ ভাল নালাগে, মই গৈ থাকো। হ্যাঁ হ্যাঁ, যাস তুই এখান থেকে। আমার মান সম্মান সব খেয়ে দিলি। এই সব দিন দেখার জন্য আমি তোকে বড় মানুষ করছিলাম। হ্যাঁ, হায় রাম রাম। ছি ছি, তোৰ দুটাক দেখা পাই মোৰ ছি বহুত ঘিণ লাগিছে। ইয়াত ঘিণ লাগিবলগীয়া কি আছে বৌ? মই সমীৰক ভাল পাওঁ আৰু সমীৰে মোক ভাল পায়। এ বাবু, দুই ছেলের মধ্যে প্রেম হয়ে যাইস না রে। কিয় দিদি? আৰে প্ৰেম হৈছে দুটা আত্মাৰ মিলন। এতিয়া আমাৰ দুটাৰ মন মিলিছে আৰু আমাক কোনেও এটাক আনটোৰ পৰা আঁতৰ কৰিব নোৱাৰে। এসব সম্ভব না হয় রে বাবু। বাই, মোৰ ছোৱালীৰ প্ৰতি ফিলিংছ নাহি ল'ৰাৰ প্ৰতি আহিছে, তাত মোৰ কি ভুল? না রে না। আৰু বাই, বৰ্তমান সময়ত এইবোৰ সাধাৰণ কথা। বিক্ৰম, তুমি আমাৰ মান সন্মান সকলো খালা। ওলাই যোৱা আমাৰ ঘৰৰ পৰা। সমীর, তুই আমার মান সম্মান সব খেয়ে দিলি। তোর এই মুখটা আন আমাকে কখনো দেখাবি না। চলে যা এখান থেকে, চলে যা। বাই, ভুল হয়ে গেছে। হ'ব সমীৰ, তই কান্দিব নালাগে। আৰে আমাক সমাজখনে আঁকোৱালি নললে কি হল?
আমি দুয়োৰে লগত আছোতো। বল, এইখন সমাজত আমাৰ কোনো স্থান নাই। আমি নিজৰ ঘৰখন, আমি নিজৰ সমাজখন নিজে গঢ়ি ল'ম। বল। ভালপোৱাৰ কোনো ৰূপ বা চৰিত্ৰ নাই। হ'ব পাৰে এজন পুৰুষৰ লগত আনজন পুৰুষৰ প্ৰেম, কিয়নো ভালপোৱা হ'বলৈ কেৱল দুটি শুদ্ধ আত্মা লাগে।